সেইকাৰণে যথেষ্ট কৰিয়ে থাকো আৰু মানে লাষ্ট নকৰো আৰু মানুহজন এজন শিক্ষক যেনিবা তেখেতে হয় তেখেতে এজন চৰকাৰী স্কুলৰে শিক্ষক প্ৰাথমিক বিদ্যালয়ত কৰে তেখেতে যথেষ্ট বাধা দিয়ে প্ৰথমতে বহুত বাধা দিছিলে মোক যে এইবিলাক নকৰিবা মই এজন শিক্ষক মই তোমাক পাব পৰা কেপাচিটি আছে নমস্কাৰ মই আহিলো বৰপথাৰলৈ আমাৰ বৰপথাৰ সুপাৰ মাৰ্কেট আৰু আহি থাকোতে এগৰাকী মহিলাক দেখিলো চাওক খুব ধুনীয়াকৈ স্কুটিত কল লৈ আহিছে মই মহিলাগৰাকীক আপোনালোকক পৰিচয় কৰাই দিম মই আপোনাক স্বাগতম জনাইছো আপোনাৰ নাম নমস্কাৰ মোৰ নাম ভাৰতী বৰা বসুমতাৰী মই নিজে খুব খেতিও কৰোঁ মোৰ মানুহজনে শিক্ষক কৰে বুলিও মই তেখেতৰ ওপৰত মানে নিৰ্ভৰ নকৰোঁ ধৰক নকৰোঁ বুলি নহয় ঠিক নিজে অকণমান সহায় সহযোগ আগবঢ়াব পাৰোঁ নেকি নিজে যেতিয়া কৰিব পাৰোঁ এগৰাকী মহিলাই যে চব কৰিব পাৰে যে ধৰক মই মাহটোত একেবাৰে নকৰিলেও মানে 35,000ৰ পৰা 40লৈকে মই ইনকাম কৰোঁ মাহটোত ধৰক নিজৰ খেতিখিনি আনোৱে আৰু নিজে কৰোঁ আৰু নগা ধনিয়া বুলি কয় সেইবিলাকো কৰোঁ নিজে মানে অকণমানো বহিয়ে নাথাকোঁ খেতিৰ দিনত নিজৰ যিখিনি খেতি মাটি আছে সেইখিনিও খেতিও কৰোঁ তাৰপিছত ধৰক হাঁহ কুকুৰাও অলপমান পুহোঁ ছাগলীও পুহোঁ ঘৰত আৰু নিজৰ খেতিৰ বস্তুখিনি নিজে নি বেচিলে দুপইচা পাম বুলি ভাবোঁ আৰু ধৰক মই সপ্তাহটোত এই গুদামটোত বা বৰপথাৰ প্ৰায় 70% দোকানত হ'লচেল দিওঁ আৰু বৃহস্পতিবাৰে বজাৰতো দিওঁ তাৰপিছত আৰু মই ডিমাপুৰলৈকেও স্কুটিত লৈ যাওঁ বা কেতিয়াবা বাহিৰৰ গাড়ী আহিলে বাৰীৰ পৰা বাহিৰে বাহিৰে গাড়ীত দি দিওঁ আৰু কিছুমান নদী সিপাৰে বাৰী লিজত লওঁ এখন বাৰী 40-45 হাজাৰত লিজত পাওঁ তাৰপৰা গোটেই বছৰটো তেনেকৈ কৰি ধৰক বছৰটোৰ ভিতৰত 6 লাখৰ পৰা 4-5 লাখ 30 মানে 3,50,000 সিমানলৈকে মানে মই ইনকাম কৰিব পাৰোঁ তাৰপিছত মই ভাবোঁ ল'ৰা ছোৱালীহাল সৰু হৈ আছে আজিকালি এজন মানুহে ইনকাম কৰি যিহেতুকে ঘৰ এখন পৰিচালনা কৰি নিয়াটো বহুত ডাঙৰ কথা নহয় আপোনালোকে হয়তো সকলোৱে জ্ঞাত কাৰণ এজন শিক্ষকেনো কিমান টকা দৰমহা পায় আজিকালি চৰকাৰে কিমান টকা দৰমহা দিয়ে আৰু আমাৰ দৰে মধ্যবিত্ত পৰিয়ালৰ কাৰণে যথেষ্টই অসুবিধা হৈ পৰে চলিবলৈ ধৰক ল'ৰা ছোৱালীবিলাকে যেতিয়া মানে উচ্চ শিক্ষা ল'ৰা ছোৱালী এহাল মোৰ 2টা ল'ৰা ছোৱালীয়ে নৱোদয়তে পঢ়ি আছে তাৰপৰা উচ্চ শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়িলে এজন শিক্ষকে বা খেতি কৰিলেও আজিকালি খেতিৰ পইচাখিনি যিমানখিনি খেতিত মানে খটাব লাগে ধৰক সাৰৰ পৰা ট্ৰেক্টৰৰ পৰা হাজিৰা ৰোৱনীলৈকে সেইখিনি পইচা কিনি লোৱা নিচিনাই হয়গে ভাতমুঠি ঘৰত খাবলৈ হয় কিন্তু ভঁৰালত ভাতমুঠি আমাৰ আছে আৰু খেতি মাটিও অলপমান নিজৰ আছে আৰু বাম মাটিও অকণমান আছে নিজে কলপুলি চলপুলিবোৰ প্ৰায় নিজে ৰুওঁ তাৰপৰা ধৰক আৰু বাৰীৰ কিবা এটা কৰিবলৈ হয় শাক পাচলি নিজে কৰি খাবলৈ হয় তাৰপৰা মই ভাবোঁ মানে যেতিয়া অকণমান আনো বেচোঁ কেতিয়াবা আনক দিব লগা হয় কেতিয়াবা নষ্ট হৈ যাব লগা হয় এতিয়া ভাবিলোঁ নাই মই নিজে ব্যৱসায়টো কৰোঁচোন নিজে নি বজাৰত বেচোঁ ঘৰৰ নিজৰখিনি আনোতে এতিয়া মানে অভ্যাস হৈ গ'ল মানুহজনে বাধা দিয়াৰ পাছতে এতিয়ালৈ বাধা নিদিয়া হ'ল আৰু এতিয়া বাধা নিদিয়ে ধৰক কেতিয়াবা ঘপকৈ অসুবিধা হৈছে টকা 10,000 লাগে মোৰ হাতৰ পৰা পইচা 10,000টো ওলাই বা মই দিব পাৰোঁ ঘপকৈ আজি ল'ৰা ছোৱালীহালক বা কাৰোবাৰ ঘৰখনত টকা 5,000 লাগে বা ফটকৈ 5,000টো ধৰক কাণৰ হাত পাতিবলগীয়া নহয় মোৰ পৰা দিব পৰা হয় মানে স্বাৱলম্বী ঘৰখনৰ ধৰক কিবা এটা বস্তু নাই আজি কিবা এটা তেল নিমখ নাই বুলি ক'ব লগা নহয় মানে বজাৰ কৰিব লগা কথাটো ভাবিবলগীয়া নহয় নিশ্চয় আপোনাক লগ পাই ভাল লাগিল সেয়া হঠাতে এগৰাকী মহিলাক লগ পালোঁ আচলতে তেওঁ খুব সুন্দৰকৈ তেওঁ ব্যৱসায় কৰি আছে মই আশা কৰিম এই মহিলাগৰাকীৰ জৰিয়তে আন বহুতে নিশ্চয় উপকৃত হ'ব সেই বুলি মই ভিডিঅ'টো বনালোঁ নিশ্চয় ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল পুনৰ এটা নতুন ভিডিঅ'তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই হেমন্তই আপোনালোকৰ পৰা বিদায় দিছোঁ ধন্যবাদ